একচুয়ালি অনারেবল বিটিআৰৰ ইএম ছাৰ আহিছিলে শীত ডিপাৰ্টমেণ্টৰ আপোনালোকে তেওঁৰ পৰা গম পাইছে ইয়াতে তিনিটা ট্ৰেডত বিনামূলীয়াকৈ ট্ৰেনিং দিয়া হৈছিলে যিটোৰ স্কিমটোৰ নাম আছিলে সেল্ফ এমপ্লয়েড লিংক মানে যিবিলাক কৰি পিনে আমাৰ যিখিনি আনএমপ্লয়েড ল'ৰা ছোৱালী আছে তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰি নিজৰ জীৱনটো মানে অতিবাহিত কৰিব পাৰে তো তিনিটা যিটো আমাৰ সোসাইটিত ডিমাণ্ড থকা কোৰ্স হয় যেনেকৈ ইলেক্ট্ৰিচিয়ান ল'ৰাবিলাকৰ ইলেক্ট্ৰিচিয়ানৰ বহুত ডিমাণ্ড তো ITI সব ল'ৰা ছোৱালীয়ে চিট নাপায় তো সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ শীত ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 3 মহীয়া এটা ট্ৰেইনিং আছে যিটো NSDC চাৰ্টিফাইড কোৰ্স হয় এইটো বিনামূলীয়া এটা ট্ৰেইনিং দিয়া হৈছিলে যাতে সেই ট্ৰেইনিংটো কৰি ল'ৰা ছোৱালীবিলাকে নিজাববীয়াকৈ কিবা এটা কৰিব পাৰে আৰু তাৰপিছত চিলাই মেচিনৰ ট্ৰেইনিং দিয়া হৈছিলে তাৰপিছত দিয়া হৈছিলে প্লাম্বাৰ তো এই তিনিটা প্ৰগ্ৰামৰ ট্ৰেইনিং হৈছিলে তো সবচে ভাল খবৰ বা সুখৰ বিষয় এইটোৱে আমাৰ বিটিআৰ বাকী ৰাইজৰ কাৰণে বা আমাৰ কাৰণে যে নৰ্মেলি স্কিল প্ৰগ্ৰাম হ'লে তাতে অকল ট্ৰেইনিং আৰু চাৰ্টিফিকেটটো দিয়ে বাট বিটিআৰ চৰকাৰে বিশেষকৈ আমাৰ অনাৰেবল প্ৰমোদ বড়ো ছাৰে ইমান ধুনীয়াকৈ এটা আনএমপ্লয়েড ল'ৰা ছোৱালী বিটিআৰৰ কাৰণে ইমান ধুনীয়া প্ৰগ্ৰাম ডিজাইন কৰিছে যে সেল্ফ এমপ্লয়েড লিংক প্ৰগ্ৰাম যিখিনি আছে তেওঁলোকে ট্ৰেইনিংটো কমপ্লিট কৰাৰ পিছত যাতে তেওঁলোকে ঘৰত বহি থাকিব নালাগে তাৰ কাৰণে হেণ্ড টুলছ যেনেকৈ আপোনালোকে আজি দেখা পাইছে চিলাই মেচিনটো হোৱাৰ পিছত চিলাই মেচিন লগতে চাৰ্টিফিকেট অলপ চিলাই মেচিন দিছে যাতে তেওঁলোকে কালিৰ পৰাই ঘৰত নিজাববীয়াকৈ যোনে যি কৰে ঘৰত বহি 500 হওক 5000 হওক নিজে ইনকাম কৰিব পাৰে ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰতো ইলেক্ট্ৰিচিয়ান কোৰ্সটো কৰাৰ পিছত টুল কিটটো হেণ্ড টুল কিট যিটো এইটো কিনিব লাগিলেও মিনিমাম 10,000 মান ৰুপিজ খৰচা হয় তো বছ কোম্পানীৰ হেণ্ডছেট মানে হেণ্ড টুলছৰ সেট পায় যিটো আজি দিয়া হৈছে যিটো দি তেওঁলোকে আজিৰ পৰা বা কালিৰ পৰা ইনকামৰ এটা মানে ইনকাম সোর্স এটা জেনারেট কৰিব পাৰিব তো সেই ক্ষেত্ৰত আমি বিটিআৰ চৰকাৰক বিশেষকৈ ধন্যবাদ দিব লাগিব যেহেতু এই প্ৰগ্ৰামটো বিটিআৰ চৰকাৰৰ স্পন্সৰ প্ৰগ্ৰাম আছিলে তো এণ্টায়াৰ বিটিআৰত তেওঁলোকে এইটো প্ৰগ্ৰাম কৰি আছে তো খৰিয়াবাৰীত আমাৰ তাতেও এটা কেম্পাছ আছিলে খৰিয়াবাৰী সমষ্টিত আমাৰ NRTS যিটো চেণ্টাৰ আছিলে তো আজি ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত আজি খুব ধুনীয়াকৈ চাৰ্টিফিকেট আৰু টুল কিট ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল তাতে আমাৰ সন্মানীয় ইএম ছাৰ আহিছিলে তো অনাৰেবল ইএম ছাৰক আমি আপোনালোকৰ জৰিয়তে ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁ নিজে প্ৰেজেণ্ট থাকি পিনে আজি আমাৰ খৰিয়াবাৰী অঞ্চলৰ ৰাইজৰ কাৰণে তেওঁ আজি চিলাই মেচিনবিলাক আৰু যিখিনি হেণ্ড টুল ইলেক্ট্ৰিক প্লাম্বাৰ আছে তেওঁ ডিষ্ট্ৰিবিউশ্যন কৰি থৈ গ'ল থেংক ইউ নিবনুৱা যুৱক যুৱতীৰ ক্ষেত্ৰত মই এইটো বস্তুৱে ক'ব বিচাৰোঁ যে যদি মানুহে নিজাববীয়াকৈ কিবা এটা কৰিব বিচাৰে তো নিবনুৱা বুলি ক'লে আজিকালি একো নাই মাত্ৰ নিজৰ কিবা এটা কৰাৰ কাৰণে ইচ্ছা থাকিব লাগে ইনকাম সোর্স বহুত আছে আপুনি দেখা পাইছে যে গ্ৰেজুৱেশ্যন কৰি পিনেও MBA কৰি পিনেও মানুহে চাহ দোকান দি পিনে পাণ দোকান দি পিনে লাখ লাখ টকা ইনকাম কৰি আছে তো আমাৰ কিবা এটা কৰাৰ কাৰণে ইচ্ছা থাকিব লাগিব লাজটো আৰু ভয়টো আমি নোহোৱা কৰিব লাগিব গভৰ্ণমেণ্ট অফ আসাম তথা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ অসম চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি লৈছে ল'ৰা ছোৱালীবিলাকক মানে আত্মনিৰ্ভৰ কৰাৰ কাৰণে তো আমাৰ অনাৰেবল CM ছাৰৰ এটা প্ৰগ্ৰামে আছে তো গতিকে ইয়াৰ উপৰিও আমাৰ বেংকবিলাকে মুদ্ৰা লোন দিয়ে উইদাউট মৰ্টগেজ য'ৰ পৰা 50,000-ৰ পৰা 10 লাখ টকালৈকে মৰ্টগেজ লোন লৈ পিনে বিনা চিকিউৰিটি তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰিব পাৰে তো মই আমাৰ যিসকল আনএমপ্লয়েড ল'ৰা ছোৱালী আছে তেওঁলোকক মই এইটোৱে ক'ম যে আপোনালোকে যিমানখিনিয়ে পঢ়া শুনা কৰিছে মেট্ৰিকে হওক হায়াৰ ছেকেণ্ডেৰী হওক গ্ৰেজুৱেশ্যন হওক মাষ্টাৰ ডিগ্ৰীয়ে হওক ডেফিনেটলি যদি আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰিৰ ওপৰত মানে ইচ্ছা আছে আপোনালোকে ট্ৰাই কৰক বাট তাৰ উপৰিও ঘৰত এনাই থাকিব নালাগে যিকোনো এটা আৰম্ভ কৰক যেতিয়া আপুনি আৰম্ভ কৰিব তেতিয়া ডেফিনেটলি ধীৰে ধীৰে এটা গোল সেট হ'ব হয়তো এনেকুৱা দিন এনেকৈ আহিব আপোনাৰ আৰু চাকৰি কৰিব মন নাযাব সেই কামটোকে আপুনি ভাল পোৱা হৈ যাব বহুত ভাল লাগিছে যে আমাৰ 2020 চনৰ 15 ডিচেম্বৰত আমাৰ UPPL BJP নেতৃত্বাধীন যিটো চৰকাৰ গঠন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তাৰ পিছৰে পৰা চিন্তা কৰা হৈ আছিল যে আমি বিভিন্ন মানুহক আমি 35 লক্ষ জনসাধাৰণ কেনেকুৱা সেৱা আগবঢ়াম সকলো শ্ৰেণীৰ কথা চিন্তা কৰা হ'ল সকলো বৰ্গৰ কথা চিন্তা কৰা হ'ল সকলো আমাৰ এজ গ্ৰুপৰ কথা চিন্তা কৰা হ'ল সকলো আমাৰ জনগোষ্ঠীৰ কথা চিন্তা কৰা হ'ল তাৰ ভিতৰত আজি যিটো মানে প্ৰগ্ৰাম হৈছে ইয়াত সেইটো হৈছে যে স্কিল ট্ৰেইনিং দিয়াৰ কথাটো কিয় চিন্তা কৰিলে আমাৰ চৰকাৰে কাৰণ বৰ্তমানৰ যুগত আমি জানো যে সকলোৱে চাকৰি পোৱাৰ কাৰণে কম্পিটেণ্ট নহয় বা এলিজিবল নহয় তো চৰকাৰী ক্ষেত্ৰতেই হওক প্ৰাইভেট ছেক্টৰতেই হওক চাকৰি পোৱাটা বহুতেই টান হৈ গৈছে কিন্তু যিবিলাকে চাকৰি নাপায় আনএমপ্লয়েড ইউথসকল আছে যিসকলে নিবনুৱা যুৱক যুৱতীসকল আছে তেখেতসকলৰ ভৱিষ্যতটো কি হ'ব আৰু বহুতে আছে যে পঢ়া শুনা কৰি পিছত এৰি দিয়ে কাৰণ ঘৰত বহুত সংসাৰত বহুত কষ্ট বহুত অসুবিধা টকা পইচাৰ অভাৱ হ'ব পাৰে তো তেনেকুৱা মানুহৰ ভৱিষ্যত কি হ'ব এইবিলাক কথা আমাৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তা কৰি আমাৰ যিটো সিট বিভাগ আছিলে স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট 1 কোটি টকাও আমাৰ বাজেট নাছিল কিন্তু আমাৰ বাজেটখিনি তেখেতে প্ৰায় 12 গুণ বঢ়াই দি কিনি
তেখেতে ক'লে যে এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি গোটেই বিটিআৰত এনেকুৱা নিবনুৱা ল'ৰা ছোৱালী স্কুল ড্ৰপ আউট ল'ৰা ছোৱালীবিলাকক আমি প্ৰশিক্ষণ স্কিল ট্ৰেইনিং দিয়াব লাগিব স্কিল ট্ৰেইনিঙৰ জৰিয়তে যাতে তেখেতসকলে নিজৰ ভৰিত নিজে থিয় দিব পাৰে উপাৰ্জনৰ ৰাস্তা যাতে ওলাই ল'ব পাৰে ইনকাম কৰাৰ কাৰণে জীৱিকাৰ কাৰণে যাতে উপায় ওলাই ল'ব পাৰে আৰু সেই মৰ্মে আমাৰ 5খন জিলাতে এতিয়া আমাৰ ITI বিলাকতো আছেই ITIৰ বাহিৰত শৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্স তেখেত আমি ইন্ট্ৰোডিউস কৰিবলৈ সক্ষম হলো তেখেতৰ পৰা যেটো আমি সহায় পোৱাৰ পিছত আৰু এটোৰ জৰিয়তে এতিয়া আমি টাৰ্গেট ললো যে প্ৰায় 50,000 নিবনুৱা ল'ৰা ছোৱালীবিলাকক আমি ট্ৰেইনিং কৰাম যাতে তেখেতসকলে নিজৰ ভৰিত যাতে নিজে থিয় দিব পাৰে স্বনিয়োজিত যাতে হ'ব পাৰে আমি ভাল এটা অনুভৱ কৰিছো যে এতিয়ালৈকে আমাৰ চৰকাৰৰ তৰফৰ পৰা লগতে অসম চৰকাৰৰ সহায়ত কেন্দ্ৰীয় চৰকাৰৰ সহায়ত প্ৰায় 30,000তকৈ বেছি আমি তেনেকুৱা ধৰণৰ স্কিল ট্ৰেইনিং আমি প্ৰভাইড কৰিব পাৰিছো আৰু এতিয়া আমি চেষ্টা কৰি আছো যে PMKVY আৰু এটা ডাঙৰ এটা টাৰ্গেট পাবলৈ আমি বহুত আশা কৰিছো সেই টাৰ্গেটটো পাই গলে আমাৰ 50,000 টাৰ্গেটটো সম্পূৰ্ণ হৈ যাব তো এতিয়া কথাটো হ'ল যে এই ট্ৰেইনিঙৰ পিছত দুই ধৰণৰ ট্ৰেইনিং আছে এটা হ'ল ৰেসিডেন্সিয়েল এটা হ'ল নন ৰেসিডেন্সিয়েল ৰেসিডেন্সিয়েল হৈছে যিবিলাকে ঘৰৰ পৰা মানে তেখেতসকলে বাহিৰত থাকি মানে য'ত মানে প্ৰশিক্ষণ কেন্দ্ৰ ট্ৰেইনিং চেণ্টাৰত থাকি তাতে 3 মাহ থাকিব লাগিব খোৱা লোৱা এডমিশন ফিজ কোৰ্স ফি ট্ৰেইনিং ফি সব ফ্ৰী দিয়া হয় আৰু তেখেতসকলক কোৰ্স কমপ্লিট হোৱাৰ লগে লগে জব প্লেচমেন্ট দিয়া হয় যিবিলাকে বাহিৰত যাব খোজে তো তেখেতসকলৰ কাৰণে ইমিডিয়েটলি স্যালাৰি পোৱা আৰম্ভ কৰে বহুত পৰিয়াল আছে যে তেখেতসকলে ৰেসিডেন্সিয়েল ট্ৰেইনিংটো ল'ব নোৱাৰে বা বাহিৰত গ'লে সংসাৰত অসুবিধা হ'ব তেখেতসকলৰ কাৰণে হ'ল নন ৰেসিডেন্সিয়েল ট্ৰেইনিং যেটো নেকি আজি ইয়াত হৈ আছে যে তিনিটা জব ৰোল বিশেষকৈ আমাৰ টেইলৰিঙৰ কাৰণে সেলফ এমপ্লয়েড টেইলৰিং প্লাম্বাৰ আৰু আমাৰ এসিস্ট্যান্ট ইলেক্ট্ৰিচিয়ানৰ ইয়াত আজি হৈ গ'ল এটো ঘৰৰ পৰাই আপ ডাউন কৰি তেখেতসকলে ট্ৰেইনিংটো ল'ব পাৰিছে কমপ্লিট কৰাৰ পিছত আমি তেখেতসকলক স্কিল ইণ্ডিয়া NSDC সাৰ্টিফাইড সাৰ্টিফিকেটও দিলো যেটো নেকি অল ইণ্ডিয়া ভ্যালিড হয় ভাৰত চৰকাৰে এপ্ৰুভ কৰা এটা সাৰ্টিফিকেট আৰু ৰিকগনাইজ কৰা এটা সাৰ্টিফিকেট আৰু তাৰ লগে লগে তেখেতসকলে যাতে হাবাথুৰি খাব লগা নহয় যে মই টেইলৰিং শিকিছো সিলাই মেচিন কৰ পৰা পাম কোনে মোক টকা দিব কোনে কিনি দিব এতিয়া প্লাম্বিং যিবিলাকে শিকিছে প্লাম্বিং যেটো হ্যান্ড টুল কিট কত পাম কোনবা এসিস্ট্যান্ট ইলেক্ট্ৰিচিয়ান শিকিছে তো এসিস্ট্যান্ট ইলেক্ট্ৰিচিয়ানৰ যেটো টুল বক্স যন্ত্ৰপাতি বাক্স কত পাম এটো 15-20 হাজাৰ টকাও দাম হ'ব পাৰে তো তেনেকুৱা ধৰণৰ মানে চিন্তাত যাতে পঢ়িব লগা নহয় হাবাথুৰি খাব লগা নহয় আমাৰ চৰকাৰে ইমান ধুনীয়া ভাবিছে যে ট্ৰেইনিংও দিম সাৰ্টিফিকেটও দিম আৰু তাৰ লগে লগে সিলাই মেচিনও দিম টুল কিটও দিম যাতে ইমিডিয়েটলি উপাৰ্জনৰ ৰাস্তাটো ওলাই যায় এটোৱে বহুত ভাল লাগিছে যে আজি ট্ৰেইনিজ বিলাকক আমি সেইখিনি হ্যান্ড ওভাৰ কৰি দিব পাৰিছো ধন্যবাদ এনে ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে নিবনুৱা সমস্যা লাঘৱ কৰিব পাৰিব বুলি আপোনাৰ বিশ্বাস হয় না নিশ্চিতভাৱে বৰ্তমান যুগটোৱে হৈছে যে যিসকলে স্কিলড হয় যিবিলাকে নিজকে ট্ৰেইন কৰি লৈছে তেখেতসকলে পৃথিৱীৰ যিকোনো কোণাত গৈ তেখেতসকলে উপাৰ্জন কৰিব পাৰিব কিন্তু যিবিলাক আনস্কিলড হয় একো ট্ৰেইনিং নাই বেচাৰাবিলাকৰ তো সেইবিলাকৰ কাৰণে মানে নিজৰ জায়গাতে তেখেতসকলে হাবাথুৰি খাব লগা হৈ যায় যে মই কেনেকৈ ইনকাম কৰিম এটা যেটো আয় উপায় আছে হয়তো কোনবাই খেতি কৰি আছে তাৰ বাহিৰত যদি হি বেলেগ প্ৰশিক্ষণ লোৱা নাই ট্ৰেইনিং লোৱা নাই তেনেহলে যদি বাইচান্স খেতিটো যদি নষ্ট হৈ গ'ল হি কৰ পৰা তাৰ মানে জীৱিকাটো কেনেকা চলাব তো যিবিলাক ট্ৰেইনিং লয় স্কিল ট্ৰেইনিং লয় তেখেতসকলৰ কাৰণে কিন্তু অপচন থাকে যে মোৰ এটো বেয়া হ'ল মোৰ যেটো দক্ষতা আছে তাৰ থ্ৰুদি মই ইনকাম কৰিব পাৰিম আৰু সেই কাৰণে নিশ্চিতভাৱে আমাৰ স্কিল ট্ৰেইনিংটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা হিচাপে গোটেই ইণ্ডিয়াত গোটেই ভাৰতত স্কিল ইণ্ডিয়া হিচাপে মিছন হিচাপে তেখেতে এটো লাগু কৰিছে আৰু হেতুৱে তেখেতৰ প্ৰেৰণাৰে আমি আগবাঢ়ি আছো আৰু তেখেতে যেটো উদাহৰণ দাঙি ধৰিছে তেখেতে যেটো প্ৰয়াস চলাইছে সেই প্ৰয়াসৰ জৰিয়তে এতিয়া বহুত ল'ৰা ছোৱালীবিলাকে নিবনুৱা ল'ৰা ছোৱালীবিলাকে মানে স্বনিয়োজিত হ'ব পাৰিছে তেখেতসকলে উপাৰ্জনৰ ৰাস্তা উলিয়াব পাৰিছে তো নিশ্চয় তেখেতসকলৰ ভৱিষ্যতটো ভাল হ'ব